নমস্কাৰ আপোনালোক সকলোকে নয়নাছ ক্ৰিয়েশ্যনৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো বহুত স্পেচিয়েল হয় কাৰণ আজি আপোনালোকৰ মাজত মই যোনযোৰ মেখেলা চাদৰৰ ডিজাইন লৈ আহিছোঁ সেইযোৰ একেবাৰে এগৰাকী স্পেচিয়েল মানুহৰ কাৰণে বনোৱা গৈছে। তেওঁ বৰ্তমান সময়ত বহুত চৰ্চিত হৈ আছে। একেবাৰে মই বহুত ভাল লাগিছে মনটো ক'বলৈ পাই যে এইবাৰ তেওঁ বিহু শ্ব'বিলাকত প্ৰগ্ৰেমবিলাকত যোনবোৰ কাপোৰ পিন্ধিছে সেইবিলাক সব মই চিলোৱা হয়। তেওঁ মোক চিলাবলৈ দিছিলে, তো ইমানবিলাক কাপোৰ মোক চিলাবলৈ দিয়াৰ বাবে মই এইযোৰ কাপোৰ মোৰ ফালৰ পৰা গিফ্ট কৰিছিলোঁ। তেওঁ পিন্ধি পেলাই প্ৰগ্ৰেমত পিন্ধিছে আৰু পিন্ধি পেলাই খুব ভাল লগা বুলি কৈছে। এইটো মোৰ বহুত বেছি ভাল লাগিছে। এতিয়া আহকচোন কাপোৰযোৰ কেনেকৈ বনালোঁ আপোনালোকৰ মাজত লৈ আহোঁ। আপোনালোকে চাওক কিদৰে বনাইছোঁ। মই তেওঁক কোন কৈ দিয়া নাই, আপোনালোকে দেখি পেলাইতো চিনি পাইছে কাৰণ তেওঁক বৰ্তমান সময়ত চিনি নোপোৱা মানুহ নাই আৰু একেবাৰে বহু চৰ্চিত এগৰাকী গায়িকা। তেওঁ বৰ্তমান সময়ত বহুত প্ৰগ্ৰেম কৰি আছে। বৰ্তমানে তেওঁ এবাৰ প্ৰথম বিহু অনুষ্ঠান কৰি আছে য'ত তেওঁৰ কাপোৰবিলাক চিলাবৰ বাবে মোক দিছিলে। তো মই বহুত বেছি সুখী কাপোৰবিলাক চিলাব পাই। তেওঁ ভাল পোৱা বুলিয়ে কৈছে বাৰু। এতিয়া আহকচোন কাপোৰযোৰ কেনেকৈনো বনালোঁ আপোনালোকৰ মাজত লৈ আহোঁ। আপোনালোকে চাওক কেনেকুৱা পাই জনাব। মই এখন গালে লৈছিলোঁ। গালেখনত লগত এটা বেলজিয়াম পাটৰ উকাযোৰা লৈছিলোঁ। তাত মই গালেখন ধুনীয়াকৈ কাটি লৈছোঁ। একেবাৰে চিম্পল ধৰণে বনাইছোঁ কাপোৰযোৰ। মই আগতে যি ধৰণে কাপোৰবিলাক বনাওঁ ঠিক একেধৰণেই বনাইছোঁ। একেবাৰে চিম্পল পদ্ধতিটো আপোনালোকেও বনাই ল'ব পাৰে। মই ধুনীয়াকৈ গালেখনৰ পৰা মেখেলাত লগাবৰ বাবে, চাদৰৰ আঁচলখিনিত লগাবৰ বাবে আৰু চাদৰখনৰ মাজত গেৰ ডিজাইনটো দিছোঁ সেইখিনিৰ বাবে আৰু ব্লাউজৰ হাতৰ বাবে কাটি লৈছোঁ ধুনীয়াকৈ। এতিয়া মই ধুনীয়াকৈ চাদৰখনৰ আঁচলখিনি লগাই লৈছোঁ আৰু ধুনীয়াকৈ ছাইডকেইটা। আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিলে গমেই পাব। ছাইডখিনি লগোৱা হোৱাৰ পিছত মই গোটেইখিনি ভিডিঅ' কৰা নহ'ল আচলতে কাপোৰযোৰ বনোৱা, কাৰণ কেমেৰাটো ধৰি দিব পৰা মানুহ নাছিলে। মোৰ হাজবেণ্ডো ওচৰত নাছিলে, যাৰ বাবে মই ভিডিঅ'টো ভালদৰে বনোৱা নহ'ল আৰু কাপোৰযোৰ অকণমান জল্দিতে কৰা হ'ল সেইকাৰণে ভালদৰে ভিডিঅ'টো বনোৱা নহ'ল। তথাপি যিমানখিনি মই বনাই ৰাখিছিলোঁ ভাবিলোঁ আপোনালোকৰ মাজত লৈ আহোঁ। আপোনালোকে চাই ভাল পাব বুলি আশা কৰিছোঁ। আৰু যদিহে প্ৰথমবাৰৰ বাবে আপোনালোকে মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক চাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। মই প্ৰায়ে এনেকুৱা ধৰণৰ মেখেলা চাদৰৰ ডিজাইন, ব্লাউজ এইবিলাক ভিডিঅ' লৈ আহোঁ আৰু আগলৈ নতুন নতুন মেখেলা চাদৰৰ ডিজাইন ভিডিঅ' লৈ আহিম। আপোনালোকে এইযোৰ চাই কেনেকুৱা পায়, কালাৰ কম্বিনেশ্যনটো কেনেকুৱা লাগিছে বা তেওঁক পিন্ধোতে কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব। আচলতে তেওঁক সকলোৱে চিনিয়ে পায়, হয় তেওঁৰ নামটো মৰ্মিতা মিত্ৰ। কোনো চিনি নোপোৱা মানুহ নাই অৱশ্যে বৰ্তমান সময়ত। এতিয়া মই ধুনীয়াকৈ মেখেলাখনতো লগাই লৈছোঁ পতিখিনি, চাদৰখনত লগাই ল'লোঁ। আচলতে চাদৰখনৰ ছাইড পাৰিকেইটা লগাবৰ বাবে মোৰ গালেখনৰ পৰা কাপোৰ নুজুৰিলে, যাৰ বাবে মই যোনটো ব্লেক কালাৰৰ ফ্লাৱাৰলেছ সেইটো লগাই দিছোঁ। যিহেতু হোৱাইটত ব্লেক কালাৰটো ফুটি উঠিব বুলি ভাবি আৰু ধুনীয়াকৈ মই ব্লেক কালাৰৰ ফ্লাৱাৰলেছটোৱে লগাই দিছোঁ চাদৰখনৰ ছাইড পাৰি কৰি পেলাই। এয়া মই ধুনীয়াকৈ মেখেলাখনো চিলাই লৈছোঁ দুইফালে, যাতে ভালদৰে চিলাইছোঁ আৰু অকণমান ডাবল চিলাই কৰি দিছোঁ যাতে মোৰ ওচৰত গোটেই কাপোৰযোৰ একদম ষ্টেপ বাই ষ্টেপ ভিডিঅ' ৰখা নহ'লে, যিহেতু ক'লোৱেই কেমেৰা ধৰি দিয়া মানুহ নাছিলে। তথাপি মই যিমানখিনি পাৰোঁ ধুনীয়াকৈ মই ভিডিঅ'খিনি ক্লিপখিনি ৰাখিছোঁ। এয়া সম্পূৰ্ণ কাপোৰযোৰ দেখিব কেনেকুৱা হৈছে আপোনালোকে জনাব। মোৰতো খুব ভাল লাগিছে বাৰু, তেওঁৰো ভাল লাগিছে, তেওঁ পিন্ধি পেলাই ভাল লগা বুলিয়ে কৈছে। আপোনালোকেও চাই কেনেকুৱা পায় কাপোৰযোৰ জনাব, কালাৰ কম্বিনেশ্যনটো কেনেকুৱা হৈছে। আৰু আপোনালোকেও যদি এনেকুৱা ধৰণৰ মেখেলা চাদৰ মোৰ ওচৰত বনাব বিচাৰে মোক কণ্টেক্ট কৰিব। আপোনালোকে বিচৰা ধৰণে মই বনাই দিবলৈ চেষ্টা কৰিম। এয়া কাপোৰযোৰ পিন্ধাত তেওঁৰ দুখনমান ফটো মই লগাই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। লগতে কাপোৰযোৰো পুনৰ নতুন এটি ভিডিঅ' লৈ আপোনালোকক লগ পাম। থেংক ইউ।